কালি আজুল হক 40 বছৰ বয়সৰ তেখেত ইঞ্জুৰি লৈ পেলাই আহিছে ৰাতি 2:30 বজাত। ঘটনাটো ভাঙাঘৰত হৈছে বুলি কৈছে আৰু আগৰ হিষ্ট্ৰী ইনিচিয়েলি ফিজিকেল এছল্ট কৰি পেলাই হাতীগড়ত আই থিংক হাতীগাঁৱত ছোৱালী এজনীক কৰিছিল উইথ ইনষ্ট্ৰুমেণ্ট। তেওঁক যেতিয়া লৈ আহিছিল, লৈ অহা সময়ত পলাবলৈ চেষ্টা কৰোঁতে পুলিচে ভৰিত ইঞ্জুৰি এটা কৰিলে আৰু অন এক্সামিনেশ্যন পেচেণ্ট ৱাজ ষ্টেবল আৰু হেম'ডাইনামিকলি ষ্টেবল হোৱাৰ পিছত ৰুম এয়াৰত চেচুৰেশ্যন চব ভালে আছিল। লেফ্ট লোকেল এক্সামিনেশ্যনত ৰাইট ফুটত এটা এণ্ট্ৰি উণ্ড এটা আছে উইথ এন এক্সিট উণ্ড অন দ্য লেটাৰেল ছাইড, মানে এফালৰ পৰা সোমাই পেলাই ইফালে ওলাই গৈছে। আই মিন বোন ইঞ্জুৰি নাই, ছফ্ট টিছ্যু ইঞ্জুৰি আছে। হি হেজ বিন এডমিটেড আৰু ফাৰ্ডাৰ মেনেজমেণ্ট আমি একৰ্ডিংলি কৰা হৈছে। অৰ্থপেডিক্সে চাইছে আৰু অৰ্থপেডিক্সৰ ফালৰ পৰা বিশেষ একো কৰিবলৈ নাই বুলি কৈছে। কালি ছোৱালীজনীক 6টা বজাত GMCলৈ লৈ আহিছিল। লৈ আহোঁতে তেখেত হেম'ডাইনামিকলি ষ্টেবল, মানে পালছ BP চব নৰ্মেল আছিল। তেখেতৰ ডিঙিত চেন আছিল আৰু 6x4x2 চেণ্টিমিটাৰ আৰু হাততো বাওঁ হাতখনতো। পেচেণ্টক অতিলৈ ইমিডিয়েটলি লৈ যোৱা গ'ল। কালি আজুল হক 40 বছৰ বয়সৰ তেখেত ইঞ্জুৰি লৈ পেলাই আহিছে ৰাতি 2:30 বজাত। ঘটনাটো ভাঙাঘৰত হৈছে বুলি কৈছে আৰু আগৰ হিষ্ট্ৰী ইনিচিয়েলি ফিজিকেল এছল্ট কৰি পেলাই হাতীগড়ত আই থিংক হাতীগাঁৱত ছোৱালী এজনীক কৰিছিল উইথ ইনষ্ট্ৰুমেণ্ট। তেওঁক যেতিয়া লৈ আহিছিল, লৈ অহা সময়ত পলাবলৈ চেষ্টা কৰোঁতে পুলিচে ভৰিত ইঞ্জুৰি এটা কৰিলে আৰু অন এক্সামিনেশ্যন পেচেণ্ট ৱাজ ষ্টেবল আৰু হেম'ডাইনামিকলি ষ্টেবল হোৱাৰ পিছত ৰুম এয়াৰত চেচুৰেশ্যন চব ভালে আছিল। লেফ্ট লোকেল এক্সামিনেশ্যনত ৰাইট ফুটত এটা এণ্ট্ৰি উণ্ড এটা আছে উইথ এন এক্সিট উণ্ড অন দ্য লেটাৰেল ছাইড, মানে এফালৰ পৰা সোমাই পেলাই ইফালে ওলাই গৈছে। আই মিন বোন ইঞ্জুৰি নাই, ছফ্ট টিছ্যু ইঞ্জুৰি আছে। হি হেজ বিন এডমিটেড আৰু ফাৰ্ডাৰ মেনেজমেণ্ট আমি একৰ্ডিংলি কৰা হৈছে। অৰ্থপেডিক্সে চাইছে আৰু অৰ্থপেডিক্সৰ ফালৰ পৰা বিশেষ একো কৰিবলৈ নাই বুলি কৈছে। কালি ছোৱালীজনীক 6টা বজাত GMCলৈ লৈ আহিছিল। লৈ আহোঁতে তেখেত হেম'ডাইনামিকলি ষ্টেবল, মানে পালছ BP চব নৰ্মেল আছিল। তেখেতৰ ডিঙিত চেন আছিল আৰু 6x4x2 চেণ্টিমিটাৰ আৰু হাততো বাওঁ হাতখনতো। পেচেণ্টক অতিলৈ ইমিডিয়েটলি লৈ যোৱা গ'ল।